Hello everyone, good morning and welcome to Gurukul Sprint. So আজি আমি যোনটো কালিৰ ভিডিঅ'ৰ কন্টিনিউৱেশ্যন কৰিব গৈ আছো মই কিছুমান কুৱেশ্যন সলভ কৰিম যোনটো ৰিলেটেড হ'ব HCF আৰু LCM ৰ ওপৰত ঠিক আছে তো এটা কুৱেশ্যনছ মই ইয়াত লিখিছো ইংলিছত মই কুৱেশ্যনটো লিখিম আৰু ইয়াৰ ট্ৰান্সলেশ্যন মই আসামিজত কৰি দিম কোনোবাই লিখি ল'ব পাৰিব নোটছ কৰি ল'ব পাৰিব ঠিক আছে তো কুৱেশ্যন নম্বৰ 1 2 মই ইয়াত কৰি আছো HCF of 513 1134 and 1215 is options আছে 18 27 33 36 so for this question we have to find the HCF of these three numbers. The number is quite a bigger number actually 513 1134 1215 okay আমি এতিয়া এটো এই নাম্বার তিনটাৰ যদি HCF আমি উলাবলৈ যাও ফার্স্ট আমি মানে আমি ফ্যাক্টরস উলিয়াই লব লাগিব ঠিক আছে তাৰ পৰা কমন ফ্যাক্টরস আমি বাছিম প্ৰথমতে আমি উৎপাদকবোৰ উলিয়াই লম তাৰ পিছত আমি সাধাৰণ উৎপাদক বাছিম তো ঠিক আছে এতিয়া ইয়াত কৈ আছে 513 1134 and 1215 ৰ গখাউ দিছে আৰু গখাউ বহু গৰিষ্ঠ সাধাৰণ উৎপাদক দিছে তো 513 আমি प्राइम फैक्टराइजेशन কৰি লম 513 আমি কি কৰিম प्राइम फैक्टराइजेशन কৰি লম प्राइम फैक्टराइजेशन মানে মৌলিক উৎপাদক বিশ্লেষণ কৰি লম তো এই 513 কোনটো নম্বৰে যাব পাৰে মৌলিক সংখ্যা যদি प्राइम नंबर कौन सा नंबर से ये डिवाइड जाएगा एक्चुअली मैं 3 देख के देखता हूं ठीक है तो 3 से जाएगा तो 3 1 जा कितना हो जाता है 3 3 1 जा 3 तो 21 नीचे आएगा तो 3 7 जा 21 उसके बाद फिर से 1 ओके तो 171 को फिर से 3 से जाएगा 3 से जाने से क्या होगा आपको 3 ये कोई हमें 3 5 जा 15 16 17 21 आएगा 3 7 जा 21 और फिर से जाएगा 3 से 3 1 जा 3 27 3 9 जा 27 तो 513 আমি কি পাইছো 513 इक्वल टू 3 into 19 পাইছো ओके तो यार प्राइम फैक्टराइजेशन तो হৈ গল 3 3 3 3 থাকিব আৰু 19 থাকিব ঠিক আছে তো ইয়াৰ পিছত হৈ গল আৰু নাম্বাৰ 1134 1134 তো 1134 ৰ प्राइम फैक्टराइजेशन আমি কৰিম মৌলিক উৎপাদক বিশ্লেষণ কৰিম তো 3 এ যাব 3 3 जा 9 10 11 23 না মিলে 3 7 जा 21 3 7 जा 21 হৈ গল 24 না মিলে 3 8 जा 24 আকৌ 3 যাব 3 1 जा 3 3 2 जा 6 18 ना मिले 3 6 जा 18 फिर से 3 से जाएगा ठीक 3 4 जा 12 3 2 जा 6 আকৌ 3 যাব 3 1 जा 3 12 ना मिले 3 4 जा 12 फिर से 2 से जाएगा अभी 2 7 जा 14 सो 1134 अभी कहने के लिखिब पर हम लोग कैसे लिख सकते हैं कौन सा नंबर्स मल्टीप्लाई होने से 1134 हो जाता है 3 into 3 into 3 into 3 into 2 into 7 ये सब मल्टीप्लाई होने से हम लोग का 1134 हो जाता है ठीक है तो और एक नंबर है ये नंबर क्या है 1215 तो 1215 का करके लिखता हूं अभी 3 3 4 जा 12 ओके 1 आ गया तो 0 देना पड़ेगा 5 लाने के लिए ठीक है 3 5 जा 15 हो गया तो फिर से जाएगा शायद 3 से ही जाएगा देखता हूं नहीं तो 5 से जा सकता है ठीक है 5 से करके देखता हूं एक बार 5 8 जा 40 5 1 जा फिर से 3 से जाएगा 3 27 जा 3 9 जा 3 3 जा तो कितना 3 है इधर पे 1 2 3 4 5 3 है तो 1 2 1 5 का हम लोग कैसे लिख सकते हैं 3 5 तो है 1 2 3 4 5 3 আছে আৰু লগতে এটা কি আছে 5 আছে তো এই গোটেইখিনি আমি ইয়াত লিখিম এইটো এটা ইজিয়েষ্ট ওয়ে হয় HCF ফাইন্ড কৰাৰ ঠিক আছে তো আমি ইয়াত সব 5132 যেতিয়া লিখিম তাৰ কেনেকৈ লিখিম আমি 3 into 3 into 3 into 90 তাৰ পৰা আমি গল 11342 যেতিয়া লিখিম আমি কেনেকৈ লিখিম 3 into 3 into 3 into 3 into 2 into 7
তাৰ পৰা যেতিয়া 1 2 1 5 টো আমি লিখিম কেনেকৈ লিখিম 3 into 3 into 3 into 3 into 3 into 5 ওকে তো ইয়াত আমি কমন বিচাৰিম কি কমন আছে তিনিটা 3 কমন আছে তিনিটা 3 কমন আছে ঠিক আছে তো তিনিটা যদি 3 কমন পাই আৰু কিবা কমন পাইছে নেকি তেতিয়া হৈ যাব হাইয়েস্ট কমন ফ্যাক্টৰটো আমি উলিয়াব লাগে হাইয়েস্ট কমন ফ্যাক্টৰ ওকে তো হাইয়েস্ট কমন ফ্যাক্টৰটো কি হ'ব HCF কি হ'ব এটা নাম্বাৰ কিনি আমি কি কৰিব লাগিব মাল্টিপ্লাই কৰিব লাগিব কি পালো আমি 3 into 3 into 3 টো তিনটাতে আছে কমন আছে তো এটা মাল্টিপ্লাই কৰি দিলে কিমান হৈ যাব আমাৰ 3 3 9 9 3 27 তো আমাৰ आंसर হ'ব B2 তো एक्चुअली এটো ইজি ওয়ে হয় কিন্তু ইয়াত আৰু অলপ স্পিড কৰিব লাগিব আপোনালোকে কাৰণ আপোনালোকৰ ওচৰত সময় নাথাকিব ঠিক আছে এখন কোৱেশ্চন পেপাৰ সলভ কৰিবলৈ হলে আপোনালোকক ম্যাক্সিমাম 2 আৱাৰ্স টাইম দিব ঠিক আছে 2 আৱাৰ্স টাইমত আপোনালোকে ম্যাথমেটিক্স বোৰ যেতিয়া কৰিব অলপ ফাস্ট হ'ব লাগিব ক্যালকুলেশনস ফাস্ট হ'ব লাগিব তাৰ কাৰণে আপোনালোকে যোনটো মাল্টিপ্লিকেশন টেবুল হয় মাল্টিপ্লিকেশন টেবুলটো কি কৰি ল'ব মাল্টিপ্লিকেশন যোনটো টেবুল আছে তো টেবুলটো আপোনালোকে অলপ মেমৰাইজ কৰি ল'ব তো আপোনালোকৰ কাৰণে ভাল হ'ব ঠিক আছে তো এইটো কোৱেশ্চনস হৈ গ'ল let's go to the next question next question question number 2 find the least number which is exactly divisible by 12 15 and 20 okay so ইয়াত আমাক লিস্ট নাম্বার ফাইন্ড কৰিব কৈছে what do you mean by লিস্ট নাম্বার লিস্ট নাম্বার মানে আটাইতকৈ সৰু সংখ্যাটো আমাক বিচাৰিব দিছে যোনটো 12 15 আৰু 20 এ কি যাব ডিভাইড যাব মানে হৰণ গুচি যাব বিভাজ্য হ'ব তো এইটো কাৰণে হৈছে সো ইয়াত মই টেকনিক্স আপোনালোকক দি আছো ম্যাক্সিমাম ম্যাথছত যেতিয়া লিস্ট থাকিব লিস্ট মানে সৰু ঠিক আছে স্মলাৰ লিস্ট মানে সৰু যেতিয়া থাকিব তেতিয়া আমি কিন্তু এলসিএম উলাব লাগিব লোৱেষ্ট কমন মাল্টিপলস উলিয়াব লাগিব এই তিনটাই ডিভাইড যাবলৈ আমি কি কৰিব লাগিব এই তিনটাৰ আমি এলসিএম উলাব লাগিব লিস্ট দিছে তো এলসিএম উলাব লাগিব ঠিক আছে লিস্ট নাম্বার ওকে তো কোৱেশ্চনটো লিখি ললে ভাল হ'ব লিখি ল কোৱেশ্চনটো অপচনস কিনে লিখি দিছো অপশন A 40 অপশন B 50 অপশন C 60 and অপশন D 80 okay মানে অসমীয়া হ'ব আটাইতকৈ সৰু কি সংখ্যা 12 15 আৰু 20 এ বিভাজ্য হ'ব আমি উলিয়াব লাগে ঠিক আছে কোৱেশ্চনটো এবাৰ লিখি লওঁ So okay, so we have to find what? We have to find LCM of 12, 15 and 20. 12, 15 and 20 আমি কি উলাব লাগে LCM উলাব লাগে ঠিক আছে তো LCM টো উলাই চাও 12, 15, 20 চাব আপোনালোক আৰু এটা টেকনিক মই দি দিছো আপোনালোকে যদি কেতিয়াবা কনফিউজন হয় ইয়াত আমি উলিয়াম কি একচুয়ালি HCF উলাম নে LCM উলাম নে কবৰ ৰখাগু উলিয়াম নে গখাগু উলিয়াম তেতিয়া মানকিটা চাই লও মানকিটা চালে কি দেখিছে আপোনালোকে মানকিটাই নাম্বাৰছ কি অলপ ডাঙৰে আছে গোটেইটা গোটেই অপশনস গিটা এই যোনকিটা তিনটা নাম্বার দি আছে নাম্বাৰকে কি হৈ আছে ডাঙৰ হৈ আছে তো ডাঙৰ যদি হৈ থাকে তো আমি ডাঙৰ নাম্বাৰ এটা কেতিয়া পাম যেতিয়া আমি এলসিএম উলাম তেতিয়া এটা ডাঙৰ নাম্বাৰ পাম আৰু এইচচিএফ উলালে একদম সৰু নাম্বাৰ পাম 9 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে 1 হ'ব পাৰে একদম সৰু নাম্বাৰস গুড কেতিয়া পাও জেনাৰেলি পাও এইচচিএফ উলালে তো ইয়াত ডাঙৰ নাম্বাৰস এটো দিয়া আছে দেন উই হ্যাভ টু ফাইন্ড what LCM of 12 15 and 20 12 15 and 20 LCM উলোৱা এটা ইজিয়েষ্ট ওয়ে মই শিকাই দিছো ইজিয়েষ্ট ওয়েটো হৈ গ'ল একেলগে কৰিব লাগে ইয়াত ম্যাক্সিমাম এনেকুৱা নাম্বাৰস ইয়াত ডিভাইড কৰি গৈ দিব লাগে প্ৰাইম নাম্বাৰে তিনটাকে যাতে ডিভাইড যায় মই ইয়াত ফাৰ্স্ট 2 এ কৰিব বিচাৰিছো 2 এ যদি আমি কৰো 2 6 যা কি হৈ যাব
12 হৈ যাব 2 এ 15 ক যাব নেকি নাযায় 2 এ 15 ক ডিভিজিবল নহয় তো যদি ডিভিজিবল নহয় 15 টো তলত লৈ আনিব 15 মানে একো কৰিব নালাগে ঠিক আছে 2 এ 10 ক যাব 20 ক যাব 2 10 যা 20 ঠিক আছে এতিয়া আকৌ এবাৰ 2 এ ডিভাইড কৰি চাও 2 3 যা 6 হৈ গ'ল তারপর 15 অফ 2 এটো না যায় তো সেম এগেইন আকৌ 15 টু নি তললে গুছি আহিলে তো 2 5 যা 10 ইয়াৰ পিছত আমি কৰি চাম 3a 3a যাব 3a কৰি চালে 3 1 যা 3 3 5 যা 15 3a 5 অফ ডিভিজিবল নহয় তো 5 টু তললে আহি যাব এনেকৈ থাকিব ইয়াৰ পিছত আমি কিহে কৰিব পাৰিম 5 এ কৰিব পাৰিম 5 1 1 1 হৈ গ'ল যোনটো ডিভিজিবল নহয় সেইটো তললৈ লৈ গুছি আহিলে হৈ গ'ল এতিয়া যেতিয়ালৈকে আমি কৰিব লাগিব যেতিয়ালৈকে ইয়াৰ তলত কি হৈ না যায় 1 1 1 থাকি না যায় তেতিয়ালৈকে আমি এইখিনি কৰিব লাগিব इट्स अ वेरी इजी वे एक्चुअली हम लोगों को क्या निकालना है हम लोगों को एलसीएम निकालना है लोएस्ट कॉमन मल्टीपल्स निकालना है तो ये एक्चुअली एक इजी मेथड मैंने आप लोगों को दिया है तो इधर पे क्या होगा जो डिवाइड नहीं जाएगा वो नीचे आते रहेगा ठीक है उसको डिवाइड करने की जरूरत नहीं है जैसे कि हो गया 15 को तो 2 से डिवाइड नहीं जाएगा तो ये नीचे आ गया ठीक है तो 2 15 को डिवाइड नहीं हो गया तो 15 नीचे आएगा ऐसा नंबर्स डालना है कि तीनों में मैक्सिमम डिविजिबल हो ठीक है ऐसा नंबर डालने से अच्छा होगा तो अभी जो एलसीएम इधर पे निकालना होगा एलसीएम कौन सा नंबर्स का एलसीएम 12 15 और 20 का जो एलसीएम होगा वो क्या होगा ये सब मल्टीप्लाई कर दीजिए इधर पे तो 1 ही है तो मल्टीप्लाई करने का फायदा नहीं तो हम कोई लाभ नहीं एक कोन कोई लिखा होगा 2 into 2 into 3 into 5 तो ये तो कोई जब 2 जा 4 4 5 जा 20 23 जा 60 तो आमार आंसर होबो 6 ठीक আছে तो एटू এটা एक्चुअली इजी वे হয় এটু কৰিব পৰা নেক্সট ओके लेट्स गेट टू द लेट्स गो टू द नेक्स्ट ओके नेक्स्ट क्वेश्चन next question to মই লিখি দিছো question number 3 find the largest number of 4 digits divisible by 12, 15 and 18. Okay. Largest number find koribo lage. Divisible 4 digit number kintu 4 digit number kihere divide hobo lagibo 12, 15 or 18 er divide hobo largest number to find koribo. Enakar ami ki korim options guru dia ase 9900 option B 9750 option C 9450 option D 9000 so सबतके डाঙৰ চাৰিটা অংকযুক্ত সংখ্যা বিচাৰিব লাগে যাক 12 15 আৰু 18 এৰে হৰণ যায় অসমীয়া কেনেকৈ হ'ব কোৱেশ্চন ঠিক আছে চাৰিটা অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যাটো কি যোনটো 12 15 আৰু 18 এ 18 এ মানে হৰণ যাব বিভাজ্য হ'ব তো কোৱেশ্চনটো এবাৰ লিখি লওক So, আমি যদি এই কোৱেশ্চনটো কৰিব যাও ফাৰ্স্ট we have to find the LCM of 12 15 and 18 12 15 আৰু 18 ৰ আমি LCM উলাম কি উলাম LCM তো 3 এ যাব 3 4 যা 12 3 5 যা 15 3 6 যা 18 ইয়াৰ যাব 2 এ যাব 2 2 যা 4 5 নাযায় তো তলত আহি গল 2 3 যা 6 এটা কিহে যাব 2 এ 1 times 5 অক নাযায় 5 আহি গল 3 কো ডিভিজিবল নহব 2 এ 3 আহি গল again 5 रे करो 5 1 ये तो 1 3 to ना जाए तो 3 तलत आही गल again 3 ए करो 1 1 1 हो गल तो আমি এইটা নাম্বার মাল্টিপ্লাই কৰি দিলে আমি কি পাই যাম ইয়াত আমি পাই যাম LCM of 12 15 and 18 so
মই এলচিএম উলিয়াব লাগে বুলি কোৱেশ্চনটো কেনেকৈ গম পালোঁ এনেকুৱা কোৱেশ্চনে এলচিএম ওলাব লাগে বুলি আপোনালোকে চাব অপশ্যনছ কেইটা কিমান ডাঙৰ অপশ্যনছ আছে তো এইচচিএফত আমি এইটো নাপামেই এলচিএম ল'ব লাগিব আমি ঠিক আছে নাম্বাৰছ খিনি আছে 12 15 and 18 আৰু অপশ্যনছ খিনি আছে বহুত ডাঙৰ 12 15 and 18 কে তো আমি কি কৰিব লাগিব এলচিএম ওলাবলৈ এলচিএম কিমান হ'ব 3 into 2 into 2 into 5 into 3 তো এটা যদি মাল্টিপ্লাই কৰি দিও 3 is 9 5 4 is 20 3 3 is 9 okay 3 3 is 9 5 4 is 20 180 হ'ব কি হ'ব 180 হ'ব okay so যদি এটো 180 হয় then what will be the number আমাৰ নাম্বাৰটো কি 4 digit number okay 4 digit number to কি হ'ব ইয়াত হেতু চাব লাগিব আমি okay তো ইয়াত যোনটো 9900 আছে 9750 9450 9000 okay তো 185 যা কিমান হয় 185 যা 185 যা কিমান হয় 900 প্লাস 180 50 যা কিমান হৈ যাব 9000 হ'ব 180 50 যা ओके तो 180 এটা मल्टीपल पालो 180 एक मल्टीपल क्या है इधर पे अगर देखा जाए तो 180 का एक मल्टीपल हो रहा है 9000 क्योंकि 180 का जो टेबल है 180 50 जा ठीक है 180 को 50 से मल्टीप्लाई करने से हम लोग को क्या मिलता है 9000 मिलता है ओके तो इस नंबर को अगर 12 15 18 से डिवाइड जाएगा तो इस नंबर को भी जाएगा दैट मींस आवर ऑप्शन इज करेक्ट ऑप्शन इज कौन सा ऑप्शन होगा डी ऑप्शन करेक्ट होगा ठीक है एलसीएम निकाला और देखा कि 180 से क्या मल्टीप्लाई करने से ये रिजल्ट आएगा ये रिजल्ट ये तीनों में से कोई भी नहीं आएगा कौन सा आएगा रिजल्ट 9000 आएगा ये थोड़ा सा प्रैक्टिस करने से आप लोगों को मालूम पड़ेगा और प्रैक्टिस কৰিব লাগিব তা ফটক কে কেনেকে 9000 হ'ব এইটা কেনেকে নহল বা এইটা কৰি চাব পাৰে আপোনালোকে নহব তা মাইন্ডত থাকিব লাগিব যে 18 ৰ টেবুল মনত ৰাখিলে হৈ গল 18 5 যা 90 তো 18 5 যা যদি 90 হয় 180 50 যা 9000 হ'ব তো ঠিক আছে তো হেতুৱে আমি এতিয়া কৰিলো ইমান টান কোৱেশ্চন নহয় ইজি কোৱেশ্চন এটো লিখি লওক আপোনালোকে লেটস গো টু দা নেক্সট কোৱেশ্চন আফটাৰ দ্যাট Okay, so let's go to the next question. Okay, let's go to the next question. Our next question to ki asle next question to moi yat likhi diyo question number 4 LCM of 2 prime numbers x and y is 161 the value of 3y minus x is where x is greater than y so moi ইংলিছত লেখাৰ মেইন কাৰণটো হৈ গ'ল আমাৰ অসমীয়া মিডিয়ামৰ যোনখিনি ষ্টুডেণ্টছ আছে বা যোনখিনিয়ে অসমীয়া মিডিয়ামৰ পৰা গ্ৰেজুৱেশ্যন কৰি পিনি গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সাম দিব ওলাইছে তেওঁলোকৰ এটা ভাল গুণ এটা আছে গুণটো এনেকুৱা অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টছখিনি ইংৰাজীও পঢ়িব পাৰে ঠিক আছে মানে ইংৰাজী পঢ়িব পাৰে বুজিব পাৰে কম বেছি পৰিমাণে হ'লেও ইংৰাজীটো বুজি পাব পাৰে কিন্তু ইংৰাজী মিডিয়ামৰ কি হয় যোনটো কমপ্লিটলি ইংৰাজী মিডিয়ামৰ পৰা অহা যোনবোৰ ষ্টুডেণ্টছ হয় গ্ৰেজুৱেশ্যন কৰিছে ইংৰাজী মিডিয়ামতে কৰিছে সব তেনেহ'লে তেওঁলোকৰ কি হয় অসমীয়া পঢ়িবলৈ দিগদাৰ হয় মই যেতিয়া এতিয়া অসমীয়াত লিখি দিওঁ অসমীয়া কুৱেশ্যনছবোৰ লিখিলে কি হৈ যাব তেওঁলোকৰ প্ৰব্লেম হৈ যাব তো অসমীয়া মিডিয়ামৰ এইটো এটা ভাল গুণ আৰু সেইটো ইউটিলাইজ কৰক আপোনালোকে যোনটো আছে তো ঠিক আছে এতিয়া মই অসমীয়াত কৈ দিম খালি হ'লো LCM of two prime numbers x and y is 161 x আৰু y লিখি কিনে কথাব নালাগে ইমান ডাঙৰ হেৰি কথা কোৱা নাই ঠিক আছে তো the value of 3y minus x ৰ ভ্যালুটো আমাক সুধিছে is where x to ডাঙৰ গৈছে y is where x is greater than y মানে অসমীয়াত এইটো কি হ'ব দুটা মৌলিক সংখ্যাৰ
ঠিক আছে দুটা মৌলিক সংখ্যা x আৰু y লসাগু দিয়া আছে এলচিএম দুটা মৌলিক প্ৰাইম নম্বৰ মানে মৌলিক সংখ্যা ঠিক আছে মৌলিক সংখ্যা x আৰু y বুলি কৈছে ইয়াত মৌলিক সংখ্যা যাৰ লসাগুটো দিয়া আছে 161 ঠিক আছে the value of 3y - x মানে আমাক কৈছে 3y - x ৰ মান কিমান ঠিক আছে অকমান ক্ৰিটিকেল আছে ক্ৰিটিকেল মানে এনে কোৱা আপোনালোকে মানে x আৰু y যোনটো নম্বৰ খুজিছে ন कि y नंबर दुटा की नंबर বুলি কৈছে प्राइम नंबर माने मौलिक संख्या বুলি কৈ আছে ये जो नंबर है x एंड y ये क्या नंबर है प्राइम नंबर से इधर पे ही पूरा आंसर छुपा हुआ है ठीक है तो हम लोग ऑप्शंस लिखते हैं ऑप्शंस नंबर a क्या है -2 ऑप्शन नंबर b क्या है 2 ऑप्शन नंबर c क्या है -3 और ऑप्शन नंबर d क्या है ओके तो जो प्राइम नंबर्स का एलसीएम कैसे निकाला जाता है ओके एनी टू प्राइम नंबर যিকোনো দুটা মৌলিক সংখ্যাৰ যদি আমি লসাগু উলাবলৈ যাও আমি যদি এলসিএম উলাবলৈ যাও তেতিয়া নাম্বার দুটা পূরণ কৰি দিলে হল মাল্টিপ্লাই উই হ্যাভ টু মাল্টিপ্লাই the two prime numbers to get what LCM of that two numbers two number LCM যদি আমি উলাবলৈ যাও we have to multiply them আমি পূরণ কৰিবই লাগিব মাল্টিপ্লাই কৰিব লাগিব কাৰণ তাৰ কি হ'ব কেলে মাল্টিপ্লাই কৰিব লাগিব তাৰ টু ফ্যাক্টৰস নাথাকে দুটা প্ৰাইম নম্বৰৰ ফ্যাক্টৰস নাথাকে বুলি একদম ভুল কথা কৈ দিলো ফ্যাক্টৰস থাকে এটা হৈ গল 1 আৰু এটা হৈ গল নিজেই নিজৰ ফ্যাক্টৰস হয় নিজেই নিজৰ ফ্যাক্টৰ হ'ব যেনেকৈ মই যদি আকৌ নম্বৰ 2 ইজ এ প্ৰাইম নম্বৰ দ্য স্মলেষ্ট প্ৰাইম নম্বৰ নম্বৰ 2 ঠিক আছে তো 2 যদি প্ৰাইম নম্বৰ হয় ওকে 2 প্ৰাইম নম্বৰ হলে আমি কি ক'ব পাৰো 2 কি ফ্যাক্টৰ থাকিব পাৰে 1 আৰু 2 এ 2 ফ্যাক্টৰ হ'ব দুটাই ফ্যাক্টৰ পায় ঠিক আছে 1 আৰু 2 এই কাৰণে যদি আমি প্ৰাইম নম্বৰ দিয়া থাকে আৰু আমাক এলসিএম উলাবলৈ কয় মৌলিক সংখ্যা দিয়া আছে আমাক লসাগু উলাবলৈ কয় আমি কি কৰিম তাক মাল্টিপ্লাই কৰিম তো ইয়াত কৈ আছে কি দুটা প্ৰাইম নম্বৰ x and y is 161 তো আমি এটা কাম কৰো এই 161 টো ইনে আমি প্ৰাইম ফ্যাক্টৰাইজেচন কৰোছো মৌলিক উৎপাদক বিশ্লেষণ কৰিছা 161 কিহেৰে যাব পাৰে 161 ক 7 এৰে কৰি চাও 7 2 যা 14 ঠিক আছে নামি গল 21 7 3 যা 21 এই দুটা কি নাম্বার হয় 7 and 23 কি নাম্বার হয় কি নাম্বার অপশন কি নাম্বার হয় 7 and 23 7 और 23 দুটা প্ৰাইম নম্বৰ হয় ঠিক আছে তো এই দুটা যদি প্ৰাইম নম্বৰ হয় বেলেগ কোনো প্ৰাইম নাম্বাৰস আমাৰ মাল্টিপ্লাইড 161 আহিব নোৱাৰে 161 যোনটো নম্বৰ হয় সেই নম্বৰটো 7 और 23 প্ৰাইম নম্বৰ দুটা মাল্টিপ্লাই কৰিলে 161 পাম তো ইয়াত কৈ আছে x into y ঠিক আছে মানে আমি মাল্টিপ্লাই কৰিব লাগিব কাৰণ প্ৰাইম অলপ আগত কৈছো প্ৰাইম নম্বৰৰ সদায় মাল্টিপ্লাই কৰিব কি উলিয়াবলে লসাগু উলিয়াবলে মৌলিক সংখ্যাৰ পৰা পূৰণ কৰি দিলে লসাগু ওলাই যায় তো আমাক দিয়া আছে 161 ঠিক আছে তো আমি পসিবল ভ্যালু কি পালো যোনটো হ'ব পাৰে সম্ভাৱনা 7 আৰু 27 আৰু 23 পালো তো 7 and 23 are what prime numbers এটি মৌলিক সংখ্যা হয় এতিয়া আৰু এটা কন্ডিশন ইয়াত দিয়া আছে কন্ডিশনটো ভালকৈ চাওকচোন x টো ডাঙৰ বুলি কৈ আছে যদি আমি 7 আৰু 23 টো x আৰু y ভ্যালু বুলি লওঁ মান বুলি লওঁ তেনেহলে কোনটো x ৰ মান ভ্যালু হ'ব x ৰ ভ্যালু কোনটো হ'ব যোনটো ডাঙৰ কাৰণ x টো y কে ডাঙৰ কৈ আছে যোনটো ডাঙৰ হেতুৱে হ'ব x ৰ ভ্যালু তো x ৰ ভ্যালু ইয়াত কিমান হৈ আছে 23 আৰু y ভ্যালু কিমান হৈ আছে 7 এই দুটা মাল্টিপ্লাই কৰি দিলে আমি কিমান পাম 161 পাম তো x ৰ ভ্যালু কি হৈ আছে ইয়াত x ৰ ভ্যালু হৈ আছে 23 আৰু y ভ্যালু কিমান হৈ আছে 7 খতম খেল খতম এতিয়া আমি কি কৰিব লাগিব এটো লাই দিলে হ'ল 3y - x টো লাই দিলে হ'ল y কিমান y ভ্যালুটো কিমান 7 x ৰ ভ্যালু কিমান 23 উলাম 7 3 যা 7 গুণ কিমান 7 3 যা 21 - 23 তো 21 - 23 কি হ'ব ক'ব পাৰিব আপোনালোকে 21 - 23 23 পৰা 21 মাইনাস কৰছো কিমান 23 পৰা 20 মাইনাস কৰি দিলো 2 বাট ইয়া ডাঙৰ নাম্বাৰৰ লগত কি আছে নেগেটিভ সাইন আছে নেগেটিভ সাইন যদি ডাঙৰ নাম্বাৰৰ লগত থাকে এনেকৈ যদি মাইনাস কৰিলে প্লাস মাইনাস যদি কৰা হয় যিকোনো দুটা নাম্বাৰ যোনটো নাম্বাৰ ডাঙৰ যোনটো নাম্বাৰৰ লগত মাইনাস যদি ডাঙৰ নাম্বাৰটোৰ লগত মাইনাস থাকে তো ৰিজাল্টটো আমি কি হ'ব মাইনাস হ'ব তো এনসাৰটো আমাৰ হৈ গ'ল -2 তো আমাৰ এনসাৰটো কোনটো কাৰেক্ট হ'ব এনসাৰ A টো কাৰেক্ট হ'ব ঠিক আছে মই এতিয়া ইয়াৰ পিছতে মই কিছুমান প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনছ 4-5টা বেছি নহয় 4-5টা মই সলভ কৰি দিম আৰু তাত কমপ্লিটলি ডিটেইলছ দি দিম যে কোৱেশ্চনটো সলভ কৰিবলৈ আমি কোনটো ম্যাথমেটিক্যাল কনসেপ্ট লাগিব ঠিক আছে
যেনেকৈ যিকোনো এটা এৰিয়া যদি উলিয়াবলৈ যাওঁ কি মেথমেটিকেল কনচেপ্ট লাগিব এৰিয়া কেনেকৈ ওলায় সেই কমপ্লিটলি কুৱেশ্যনটোতে মই দি দিম মই কেনেকৈ বুজাই দিম মই তোমালোকক চ' একদম লাষ্টলৈকে ভিডিঅ'টো চালে বুজি পাবা ঠিক আছে লাষ্টলৈকে ভিডিঅ'টো চাবা তো লেটছ গো টু দ্য নেক্সট কুৱেশ্যন নেক্সট কুৱেশ্যনটো আমাৰ নেক্সট কুৱেশ্যনটো আমাৰ হ'ব মই কুৱেশ্যনছ কিছুমান লিখি লৈছোঁ কুৱেশ্যন নম্বৰ 5 হ'ব ঠিক আছে হোৱাট ইজ দ্য স্মলেষ্ট স্কোৱাৰ নাম্বাৰ what is the smallest square number which is divisible by each of the numbers six, 9 and 15 6, 9 and 15 okay তোৰ অপশ্যনছবোৰ দিয়া আছে 100 বি দিয়া আছে 400 সি দিয়া আছে 900 ডি দিয়া আছে 1600 কোনটো অপশ্যনছ কাৰেক্ট হ'ব তো এইটো মই এটা কাম কৰোঁ অসমীয়ালৈ মই অনুবাদ কৰি দিম হোৱাট ইজ দ্য স্মলেষ্ট স্কোৱাৰ নাম্বাৰ স্মলেষ্ট স্কোৱাৰ নাম্বাৰ বৰ্গ সংখ্যা স্কোৱাৰ নাম্বাৰ মানে কি সংখ্যা বৰ্গ সংখ্যা সবতকৈ সৰু কোনটো বৰ্গ সংখ্যা ঠিক আছে সবতকৈ সৰু কোনটো বৰ্গ সংখ্যা 6, 9 আৰু 15 যদি হৰণ কৰা হয় কোনটো বৰ্গ সংখ্যাক 6, 9 আৰু 15 হৰণ যাব মানে হৰণ কৰা হয় না হৰণ যাব মানে ডিভিজিবল হ'ব হৰণ যাব মানে কি বিভাজ্য হ'ব ঠিক আছে হৰণ গুচি যাব মানে ভাগে কি লাগিব শূন্য থাকিব কোনটো এটা মনত ৰাখিব লাগিব বৰ্গ সংখ্যাক কৈছে কিন্তু কি সংখ্যা কৈছে স্কোৱাৰ নাম্বাৰ কৈ আছে ইয়াত বৰ্গ সংখ্যা কৈ আছে আটাইতকৈ সৰু কি বৰ্গ সংখ্যা 6, 9 আৰু 15 বিভাজ্য হ'ব আমাৰ কুৱেশ্যনটো কৈ আছে তো এইটো অকণমান টাইম ল'ম কুৱেশ্যনটো ঠিক আছে বুজিবলৈ অলপ টাইম ল'ম প্ৰথমতে আমি বুজিম স্কোৱাৰ নাম্বাৰ কি স্কোৱাৰ নাম্বাৰ মানে কি হয় বৰ্গ সংখ্যা ওকে স্কোৱাৰ নাম্বাৰ মানে কি বৰ্গ সংখ্যা তো একৰ বৰ্গ সংখ্যা একৰ স্কোৱাৰ কি হ'ব স্কোৱাৰ বুলি ক'লে সেম নম্বৰটো দুবাৰ মাল্টিপ্লাই কৰিব লাগে একচুৱেলি 1 ৰ স্কোৱাৰটো এনেকৈ লিখিম ওপৰত 2 এটা দি দিয়ে মানে স্কোৱাৰ কৰা হয় ইয়াৰ অৰ্থটো হৈ গ'ল 1 টো 2 টাইমছ পূৰণ কৰি দিবা মাল্টিপ্লাই 2 টাইমছ মাল্টিপ্লাই 1 হ'ব 2 ৰ স্কোৱাৰ কি হ'ব 2 টো 2 টাইমছ মাল্টিপ্লাই কৰিবা 3 স্কোৱাৰ কি হ'ব 3 টো 2 টাইমছ মাল্টিপ্লাই সৰি এইটো 4 3 টো 2 টাইমছ মাল্টিপ্লাই কৰিবা কি হ'ব 9 ঠিক আছে 4 স্কোৱাৰ 4 টো 2 টাইমছ মাল্টিপ্লাই কৰিব লাগিব কি হ'ব 16 এনেকৈ আমি যোনবোৰ স্কোৱাৰ নাম্বাৰ পাম এইবোৰক স্কোৱাৰ নাম্বাৰ বুলি কয় এইবোৰক কি নাম্বাৰ কয় বৰ্গ সংখ্যা স্কোৱাৰ নাম্বাৰ এইবোৰকে কয় ওকে এতিয়া আমি এইখিনিতে থাকিলে নহ'ব আমি বহুত ডাঙৰ ডাঙৰ স্কোৱাৰ নাম্বাৰ আমি ইয়াত শিকিব লাগিব বহুত ডাঙৰ যেনেকৈ হৈ গ'ল 1600 আৰু এটা মই টেকনিক দিছোঁ এটা স্কোৱাৰ নাম্বাৰ হ'বলৈ হ'লে লাষ্ট ডিজিটকেইটা কি হ'ব লাগিব মই ইয়াতে মই দেখাই দিম 5 স্কোৱাৰ মানে 5 into 5 কিমান হ'ল 25 6 স্কোৱাৰ মানে 6 into 6 36 7 স্কোৱাৰ মানে 7 into 7 মানে হৈ গ'ল 49 ঠিক আছে তাৰপৰা 8 স্কোৱাৰ মানে 8 into 8 কিমান হৈ গ'ল 64 9 স্কোৱাৰ মানে 9 into 9 কি হৈ গ'ল 81 ওকে তো এইবোৰ গোটেইবোৰ কি হ'ব স্কোৱাৰ নাম্বাৰ আৰু 10 স্কোৱাৰ মানে কি হ'ব 100 চবে যাব 10 into 10 100 ঠিক আছে তো যে মই যে স্কোৱাৰ নাম্বাৰকেইটা লিখিলোঁ এই স্কোৱাৰ নাম্বাৰকেইটাত এক মিনিট দেই কেমেৰাটো চাগে সেইটো ফালে দেখা নাই মই অকণমান কেমেৰাটো ঘূৰাই ল'ম অ'কে এতিয়া চাগে দেখি পাইছে ওকে তো এতিয়া এই যোনখিনি স্কোৱাৰ নাম্বাৰ ক'লোঁ স্কোৱাৰ নাম্বাৰ কোনখিনি 1 4 9 16 25 36 49
64 81 আৰু 100 এইবোৰ স্কোয়াৰ নাম্বাৰ বুলি কয় মানে একেটা নাম্বাৰে দুবাৰ মাল্টিপ্লাই কৰিলে আমি স্কোয়াৰ নাম্বাৰ পাওঁ এটা স্কোয়াৰ নাম্বাৰ এটা ইউনিট ডিজিটত কি নাম্বাৰ থাকিব পাৰে আমি হেতু চাম মানে এককৰ ঘৰত কি সংখ্যা থাকিলে এটা স্কোয়াৰ নাম্বাৰ হ'ব কেতিয়াবা আহি যাব পাৰে কোৱেশ্চন কিবা এটা নাম্বাৰ দি দিব যেনেকৈ ধৰি লওক 100 দি দিলে 100 নাম্বাৰটো দি দিলে আৰু ক'লে যে ইজ ইট এ স্কোয়াৰ নাম্বাৰ ইজ ইট এ পাৰফেক্ট স্কোয়াৰ নাম্বাৰ হয়নে তো আমাক সুধিব যদি সুধে কেনেকৈ আনসাৰ কৰিম তো এটা স্কোয়াৰ নাম্বাৰ হ'বৰ কাৰণে বৰ্গ সংখ্যা হ'বৰ কাৰণে আমাৰ যেটো এককৰ ঘৰত কোনটো কয় এনেকৈ যেতিয়া আমি সংখ্যা এটা লেখো এটো একক কয় মানে ওৱান্স ডিজিট এটো দহক কয় টেন্স বুলি কয় কি কয় টেন্স আৰু এটো হান্ড্ৰেডস মানে এটো শতক এইবোৰ অকমান বুজিব লাগিব তো এককৰ ঘৰত কি সংখ্যা থাকিলে কি সংখ্যা মানে তোমাৰ অংক থাকিলে তেতিয়া এটা স্কোয়াर नंबर होगा वो क्या डिजिट रहने से वंस डिजिट पे क्या डिजिट रहने से एक स्क्वायर नंबर होगा वो हम लोग बात करेंगे पहले तो देखो 1 होने से एक स्क्वायर नंबर हो सकता है ठीक है 4 होने से भी एक स्क्वायर नंबर हो सकता है ठीक ये शॉर्टकट मेथड है 9 होने से भी एक स्क्वायर नंबर हो सकता है उसके बाद इधर पे 1 डिजिट पे क्या है देखो 16 का 1 डिजिट पे 6 है 6 रहने से भी एक स्क्वायर नंबर हो सकता है और क्या है 5 होने से भी एक स्क्वायर नंबर हो सकता है और क्या है और 2 0 होने से एक स्क्वायर नंबर हो सकता है 2 0 4 0 6 0 डबल হ'ব লাগিব 0 দুটা জিরো থাকিব লাগিব তেনেকুৱা নাম্বাৰবোৰ আমাৰ কি হ'ব স্কয়াৰ নাম্বাৰ হ'ব ঠিক আছে তো ইয়াত গোটেইটা স্কয়াৰ নাম্বাৰ নেকি মই চোৱাছ গোটেইটা স্কয়াৰ নাম্বাৰ কিন্তু এটা কথা এইটো কিছুমানত যে মই এইটো কোৱা নাই যে এক থাকিলেই তো স্কয়াৰ নাম্বাৰ হ'ব পসিবিলিটিজ আছে মানে সম্ভাৱনা আছে যে এক থাকিলে এটা বৰ্গ সংখ্যা হ'ব পাৰে মই যদি এটা কথা কওঁ 21 ইয়াতো 1 ডিজিটত কি আছে 1 এটা আছে কিন্তু বৰ্গ সংখ্যা নহয় ঠিক আছে মই এইটো কোৱা নাই যে এইটা থাকিবই লাগিব যে বৰ্গ সংখ্যা হ'লে যে এইটা হ'লেই বৰ্গ সংখ্যা হৈ যাব বা স্কয়াৰ নাম্বাৰ হৈ যাব মই এইটো কথা কোৱা নাই তোমালোকক ঠিক আছে তো এইটো লিখি ল'ব পাৰি স্কয়াৰ নাম্বাৰ হ'ব কাৰণে এইটো চাব পাৰিবা তোমালোকে নাম্বাৰবোৰ এইটো এটা বৰ্গ সংখ্যা এটা স্কয়াৰ নাম্বাৰ হোৱাৰ মানে পসিবিলিটিজ আছে তো থাকাৰ পিছত তোমালোকে নেক্সট স্টেপটো কৰিব পাৰিবা ঠিক আছে তো এইটা লিখি লোৱা তাৰপিছত আমি কোৱেশ্চনটো এতিয়া সলভ কৰিম কোৱেশ্চনটো সলভ কৰিবলৈ হ'লে আমি কি কৰিব লাগিব স্মলেষ্ট স্কয়াৰ নাম্বাৰ which is divisible by মই আগতো কৈ থৈছো এই নাম্বাৰ কিটাতকে অপচনছবোৰ ডাঙৰ আছে তো অপচনছবোৰ যদি ডাঙৰ আছে আমি কি উলিয়াব লাগিব লসাগু উলিয়াব লাগিব LCM উলিয়াব লাগিব আৰু LCM যেতিয়া উলিয়াম আমি 6 9 আৰু 15 ঠিক আছে 6 9 আৰু 15 LCM 3 2 is 6 3 3 is 9 3 5 is 15 तो आपको 2 एक बार 2 1 is 3 ना जाबो तो 3 आही जाबो 5 को ना जाबो आपको 3 ए কৰা 1 5 को ना जाबो आपको 5 रे কৰা 1 তো এইটা নাম্বার মাল্টিপ্লাই কৰিলে আমি কি পাই যাম LCM মানে লসাগু অফ 6 9 and 15 এইটার LCM কি হ'ব 3 into 2 into 3 into 5 5 2 is 10 5 2 10 3 3 is 9 3 3 9 10 9 19 ओके तो আমি LCM পালো কিমান 90 ঠিক আছে তো 90 ৰ লগত কিবা মাল্টিপ্লাই কৰিলে এটা হোৱাৰ পসিবিলিটিজ আছে নেকি কাৰণ 90 লগতে মাল্টিপ্লাই কৰিব লাগিব কাৰণ নাম্বাৰ কিটা কি 6 9 আৰু 15 যাৰ এলচিএম টো হৈ গল 90 মানে 90 কমপ্লিটলি ডিভিজিবল যায় তিনটা কমপ্লিটলি হৰণ গুচি যায় মানে বিভাজ্য বুলি ক'ব পাৰি তো 90 যেতিয়া হ'ব তো 90 লগত কি মাল্টিপ্লাই কৰিলে এই অপচনছ কিটা কোনবা এটা পাম এটা চকুটো গৈ আছে ইয়াত থাকে তোমালোকৰ 900 yes 900 is the correct answer কেনেকৈ হ'ব চাবা 90 जगत 10 যদি মাল্টিপ্লাই কৰি দিও 900 হয় and 900 is a what square number ঠিক আছে কেনে স্কয়াৰ নাম্বাৰ মই কৈছিলো নাই ডাবল 0 থাকিব লাগিব ডাবল 0 থাকিলে স্কয়াৰ নাম্বাৰ হয় আৰু 900 ৰ স্কয়াৰ কিমান হ'ব 30 30 যা 900 30 ৰ বৰ্গ হয় 900 তো আমাৰ অপচনটো কোনটো কাৰেক্ট হ'ব অপচন নম্বৰ সি ঠিক আছে তো বৰ্গ সংখ্যা চাগে ইয়াতে বুজি লৈছে অলপ বৰ্গ সংখ্যাৰ টেকনিক্সবোৰ বুজি লৈছে ঠিক আছে তো এইটো কোৱেশ্চনটো লিখি লওক যদি স্ক্ৰিনশ্বট মাৰি ল'ব পাৰে নেক্সট কোৱেশ্চনত আমি যাম ইয়াৰ পিছত
ঠিক আছে next question question number 6 the area of a square the area of a square is 441 centimeter square. Find the length of each side. Find the length of each side. But each side देखिए please ना वो है तो option सीधा हो गया A 19 centimeter, option number B 21 centimeter, option number C 29 centimeter, option number D 31 centimeter. Okay. तो অসমীয়া মই কৈ দিছো এটো ট্ৰান্সলেট কৰি কিনি এটা বৰ্গৰ স্কয়াৰ মানে বৰ্গ এটা বৰ্গৰ কালি দিয়া আছে কি দিয়া আছে কালি এটা বৰ্গৰ কালি যদি 441 বৰ্গ সেন্টিমিটাৰ হয় বৰ্গ সেন্টিমিটাৰটো এনেকৈ লিখে ফাইন্ড দ্য লেন্থ অফ ইচ সাইড প্ৰতিটো বাহুৰ দৈৰ্ঘ্য আমাক দিছে ঠিক আছে তো প্ৰতিটো বাহুৰ দৈৰ্ঘ্য কেনেকৈ উলিয়াম আমি তাৰ কাৰণে আমি চাই ল'ব লাগিব এটা স্কয়াৰ কি হয় স্কয়াৰ এনেকুৱা এটা বস্তু যাৰ ধৰি লৈছো আমি এটা স্কয়াৰ A B C D স্কয়াৰৰ প্ৰপাৰ্টি খিনি মই কৈ দিম ধৰ্মখিনি কি কি স্কয়াৰৰ বা বৰ্গৰ ধৰ্মখিনি কি কি स्क्वायर क्या होता है स्क्वायर में ऑल द साइड्स आर सेम क्या होता है ऑल द साइड्स आर सेम स्क्वायर इज ए पैरेललोग्राम स्क्वायर বৰ্গক এটা সমান্তৰিক বুলি ক'ব পাৰি যাৰ প্ৰতিটো বাহু সমান আৰু প্ৰতিটো এংগল যোনটো এংগল আছে এংগলটো কিমান ডিগ্ৰী 90 ডিগ্ৰী ঠিক আছে তো গোটেইটা সেম সাইড হয় ঠিক আছে তো ধৰি লৈছো এইটো সাইডটো আমি L বুলি ধৰি লৈছো সব সেম সাইড হয় L L L ঠিক আছে স্কয়ার কাটকৈ মই ইয়াত লিখি দিছো all the sides are equal অসমীয়া কিনে পাৰিব চাগে all the sides are equal মানে সকলো বাহু সমান ঠিক আছে number option number 2 all the angles are 90 degree each সব কোণে কিমান ডিগ্ৰী সমান হ'ব 90 ডিগ্ৰী সমান হ'ব তো এটো যেতিয়া এটা স্কয়ার হয় ঠিক আছে আমি স্কয়াৰৰ যিকোন আমি হেৰি rectangular area ওলাবলে তোমালোকে শিকিছা you know how to find the area of a rectangle the area of a rectangle the formula for the area of a rectangle is length into breadth মানে এটা আপোনালোকৰ আয়তৰ কালি কেনেকৈ ওলায় আয়তৰ কালি ঠিক আছে area of a rectangle length into breadth মানে দিক পূৰণ প্ৰস্থ কিন্তু ইয়াত চোৱা ইয়াত যোনটো আমি স্কয়াৰ দিছো স্কয়াৰটো কি আছে সব সাইডে সমান হয় সব সাইডে সমান যদি লেন্থটো একে হ'ব ব্ৰেডটো একে হ'ব লেন্থটো L হ'ব ব্ৰেডটো L হ'ব বুজি পাইছে নহয় দুইটা সমান আছে তো এৰিয়া অফ স্কয়াৰ কি হৈ যাব এটা বৰ্গৰ কালি কি হৈ যাব লেন্থটো সমান ব্ৰেডটো সমান মানে হৈ যাব L স্কয়াৰ আৰু L মানে কি L ইনটু L মানে L স্কয়াৰ হয় দেই অলপ আগত শিকাইছিল নেকি L স্কয়াৰ বৰ্গ কৰিলে স্কয়াৰ কৰিলে আমি কি সেম নাম্বাৰকে সেম নাম্বাৰটো দুবাৰ মাল্টিপ্লাই কৰো সেনেকৈ L ইনটু L দুবাৰ মাল্টিপ্লাই কৰি L স্কয়াৰ বুলি লিখিব পাৰো ঠিক আছে তো L স্কয়াৰ L টো আসলে কি হয় L হৈ গ'ল বৰ্গৰ বাহুৰ দিক ঠিক আছে বৰ্গৰ বাহুৰ দিক তো আমি এটো লিখিব পাৰো বাহু বৰ্গ কি লিখিব পাৰো বাহুৰ বৰ্গ এটা মনত ৰাখিব এৰিয়া অফ এ স্কয়াৰৰ ফৰ্মুলাটো হৈ গ'ল বাহু বৰ্গ কৰিলে আমি এটা স্কয়াৰৰ এৰিয়া পাম ঠিক আছে নেক্সট এতিয়া কোৱেশ্চনটোলৈ আহো কোৱেশ্চনটোত আছে স্কয়াৰ মানে আমাৰ যোনটো বৰ্গ আছে বৰ্গটো কালি দিয়া আছে বৰ্গটো কালি কিমান দিয়া আছে এৰিয়া আছে 441 সেন্টিমিটাৰ এটা আছে 441 টো এটা স্কয়াৰ নাম্বাৰ নেকি এটা বৰ্গ সংখ্যা নেকি চাই লওঁ বৰ্গ সংখ্যা যদি হয় আমি পাই গ'লো মান ঠিক আছে তো 441 টো বৰ্গ সংখ্যা হয় নে নহয় এইটো চাবৰ কাৰণে আমি কি কৰিব লাগিব 441 উৎপাদক বিশ্লেষণ কৰিম ইজি হয় বস্তুটো চাবা উৎপাদক বিশ্লেষণ কৰিম উৎপাদক বিশ্লেষণ কৰিলে আমি 3 এ যাব চাগে 3 1 যা 3 14 নামিলে 3 4 যা আর 3 4 যা 12 21 নামিলে 3 7 যা 21 ঠিক আছে
আকৌ 3 এ যাব 3 4 যা 12 27 3 12 23 9 যা 27 7 এ যাব 7 7 যা 21 ঠিক আছে তো আমি কেনেকৈ পাম এইটো স্কয়াৰ নম্বৰত কেনেকৈ ই কৰিম আমি সো 441 মানে 3 into 3 into 7 into 7 আমি স্কয়াৰ নম্বৰলৈ লৈ যাব লাগিব আমি এটা কাম কৰো 7 3 যা 8 গুণ কিমান 21 7 3 যা কিমান 21 পালোনে আমি স্কয়াৰ নম্বৰ হয় তাৰ স্কয়াৰ নম্বৰ হয় 21 ৰ স্কয়াৰ হয় 21 ৰ স্কয়াৰ হয় 441 তো আমি এটো এনেকৈ লিখিব পাৰো এৰিয়া 441 সেন্টিমিটার স্কয়ার ঠিক আছে তো 441 মানে কি 21 ৰ স্কয়াৰ লিখিব পাৰো 21 মানে ফৰ্মুলাটো কি আছিল এটা বৰ্গৰ ফৰ্মুলা কি আছিল বাহুৰ বৰ্গ তো বাহুটো কিমান হৈ আছে 21 ঠিক আছে বাহু মানে আমি সাইড বুলি লিখিব পাৰো সাইড মানে বাহুৰ বৰ্গ সাইডৰ বৰ্গ সাইডটো কিমান হৈ গ'ল আমি সাইডটো আমাৰ কিমান হৈ গ'ল 21 সেন্টিমিটাৰ হৈ গ'ল বুজি পালা যোনবোৰে অলপ ম্যাথমেটিক্সত অকমান জানে বা ম্যাথমেটিক্স অলপ কৰিছে প্ৰেক্টিস কৰিছে তাহাঁতক এই মেথডছটো একদম ভাল নালাগিব যোনটো মেথড আমি কৰি আছো মই এই মেথডটো কি কাৰণে মই এইটো এনেকুৱা টাইপৰ কৰি দিছো যাতে যোনবোৰ মেথছত বহুত উইক হয় কিছুমান এনেকুৱা আছে যে মেথছত বহুত উইক কিন্তু বাকি সাবজেক্টবোৰত বহুত ভাল থাকিব পাৰে কিছুমান তেনেকুৱা ঠিক আছে তো তেনেকুৱা যোনবোৰ ষ্টুডেন্টছ যদি চাই আছে ভিডিঅ'টো তেওঁলোকৰ কাৰণে মই এইটো কৰি দিছো সিম্পল মই বেলেগ ধৰণেও কৰিব পাৰো এইটো বেলেগ ধৰণে কৰিলে যোনবোৰ মেথছত অলপ ভাল আছে তেওঁলোকেহে বুজিব তো সেইকাৰণে মই এইটো সিম্পলকে উলিয়াই দিছো 441 এটা বৰ্গ সংখ্যা আৰু আমি বৰ্গকো বৰ্গ শব্দটো তাৰ পৰাই আহিছে স্কয়াৰ শব্দটো তাৰ পৰাই আহিছে কোনবা এটা নম্বৰক স্কয়াৰ কৰিলে আমি কি পাওঁ তাৰ স্কয়াৰ নম্বৰটো পাই যাওঁ সিমিলাৰলি বৰ্গ যোনটো হয় বৰ্গৰ যেতিয়া আমি কালি উলিয়াম যেতিয়া আমি স্কয়াৰৰ এৰিয়া ওলাওতে কি কৰিব লাগিব সাইডটো স্কয়াৰ কৰি দিলে হ'ব মানে বাহুক বৰ্গ কৰি দিলে হ'ব তো বাহুক বৰ্গ তো বাহু কিমান হ'ব 21 সেন্টিমিটাৰ তো আমাৰ অপচন কোনটো কাৰেক্ট হ'ব অপচন বি ইজ কাৰেক্ট Okay. Next. Question number 7. অকমান লাভ লোকসানৰ ম্যাথছ কৰিম আমি লাভ লোকসান মানে কি প্ৰফিট লছৰ ম্যাথছ কৰিম মই ম্যাথছ এটা লিখিছো question number 7 an item marked at rupees 840 is sold for rupees 714. What is the discount percentage? Options: option A 10%, option B 11%, option C 13%, option D 15%. এতিয়া মই অসমীয়াত এটো অনুবাদ কৰি দিছো এটা বস্তুৰ যোনটো লিখা দাম বুলি কয় লিখা দাম ঠিক আছে লিখা দামটো কিমান মাৰ্ক কৰিছে লিখা দাম বা কিনা দামো হ'ব পাৰে কিনা দামো ক'ব পাৰে আপোনালোকে কিনা দাম হৈছে কিমান 840 টকাত কোনবা এটা বস্তু তুমিয়ে কিনি লৈ আনিলা তুমি এজন দোকানী বুলি নিজকে ভাবি লোৱা 840 টকাত কিনি লৈ আনিলা আৰু সেই 840 টকাত তুমি হোলসেলৰ পৰা বস্তুটো কিনি আনি তুমি বিকিলা কে টকাত 716 টকাত বিকি দিলা কমপ্লিটলি তোমাৰ লছ হৈ আছে ধৰিব পাৰিছে লছ হৈ আছে 840 টকাত কিনি আনি কোনোবাই 716 টকাত বিকে নেকি এইটো সম্ভৱ নহয় সেইবোৰ মেথছতে সম্ভৱ হয় ইনে বাৰু আজিকালি বিজনেছমেনবোৰ ইমান লছত বিক্ৰী কেতিয়াও নকৰে ঠিক আছে বিজনেছ হ'লে বিজনেছ মানে কি তুমি লাভটো তোমাৰ বিচাৰিবাই লাভ যিমান লাভ হয় মানে বিজনেছটো গ্ৰো হ'ব ঠিক আছে তো সিমিলাৰলি ইয়াত 840 কিনিলে কোবা হোলসেলৰ পৰা তুমি কিনি আনিলা দোকান দিছা আৰু বিক্ৰী কৰিছা কিমান 740 আমাক দিছে ডিসকাউন্ট পার্সেন্টেজ দিছে কিমান ডিসকাউন্ট দিলে লছৰ কথা নাহে এই একেটাই বস্তু একচুয়ালি মই ইয়াত ডিসকাউন্টত দিছো কোৱেশ্চনটো লছও একে হয় তুমি যদি এনেকে ধৰা এটো লিখা দাম হয় যেনে কিবা স্টার্ট এটা বিশালত গৈছা বিশাল হওক
বা ট্ৰেন্ডছত হওক, ৰিলায়েন্স ট্ৰেন্ডছত হওক বা বিগ বজাৰত হওক, এটা চাৰ্ট যেতিয়া কিনিবা, চাৰ্টটোত এটা লেখা থাকে, দাম এটা MRP বুলি লেখা থাকে। MRP ধৰি লোৱা কিমান টকা লেখা আছে, 840 MRP। ঠিক আছে, তুমি আহিলা, তোমাক ক'লে কাউণ্টাৰত বহি থকা মানুহে যে আপোনাৰ এই চাৰ্টটোত ডিছকাউণ্ট আছে, তো ডিছকাউণ্টটোত ক'লে যে আপুনি এই চাৰ্টটোত যোনটো চাৰ্ট হওক বা যিকোনো বস্তুৱে হওক সেইটো কিমান টকাত পাব কৈছে, 714 ৰুপিজত পাব কৈছে আপুনি। তো তেতিয়াহ'লে এটা ডিছকাউণ্ট দি আছে, তো এই ডিছকাউণ্টৰ পাৰ্চেণ্টেজটো কেনেকৈ উলিয়াই আমি সেইটোৰ ওপৰত ডিছকাছ কৰিম। তো তাৰ কাৰণে আমি পাৰ্চেণ্টেজ মানে শতাংশ কেনেকৈ উলিয়াই সেইটোৰ ওপৰত ডিছকাছ কৰিম। এতিয়া শতাংশ কেনেকৈ উলিয়াই চাবা, মই এইটো দেখাবলৈ মই এটা কাম কৰোঁ। এটা বৃত্ত ল'লোঁ, এটা চাৰ্কেল ল'লোঁ, চাৰ্কেলক কি কৰি দিলোঁ মই 4টা ভাগত, ইকুৱেল ভাগত ভগাই দিলোঁ, সমান ভাগত। তো মই কি কৰিলোঁ, ইয়াতো মই কালাৰ কৰি দিলোঁ। কিমান অংশ, কিমান পৰ্চন কালাৰ্ড হৈ আছে ইয়াত সেইটো ওলাবলৈ আমি ফ্ৰেকশ্যনছ উলিয়াব লাগিব, এটা ভগ্নাংশত প্ৰকাশ কৰিব লাগিব। এই গোটেইটো কেই ভাগত ভগোৱা আছে, এই গোটেইটো ভগোৱা আছে 4 ভাগত ভগোৱা আছে। ঠিক আছে, তো 4 ভাগত ভগালে আমি কেই ভাগত কালাৰ কৰিছোঁ, 1 ভাগত কালাৰ কৰিছোঁ। 4 पार्ट्स में डिवाइड क्या है, कितना पार्ट्स में हम लोगों ने कलर किया है, 1 पार्ट पे कलर किया है, तो 1 बाय क्या हो जाएगा 4। ये 4 भागৰ একটো হৈ যাব তাৰ ভগ্নাংশ। এটা ভগ্নাংশ এটা শতাংশলৈ কেনেকৈ ৰূপান্তৰ কৰে, এটা ভগ্নাংশ শতাংশলৈ ৰূপান্তৰ কৰিবলৈ হ'লে আমি কি মাল্টিপ্লাই কৰিব লাগিব, 100 মাল্টিপ্লাই কৰিব লাগিব। 425 যা 100, এইটো হৈ যাব 25% তুমি কালাৰ কৰিছা ইয়াত। 25% গোটেই চাৰ্কেলটো কিমান পাৰ্চেণ্ট কালাৰ কৰিছা, 25। এইটোৱে শতাংশ। চোৱা, এতিয়া মই এটা চিম্পল কথা কৈ আছোঁ, শতাংশত নিবলৈ হ'লে পাৰ্চেণ্টেজত যেতিয়া আপোনালোকে নিব, আপোনালোকে তাৰ আগতে বস্তুটো ফ্ৰেকশ্যনলৈ লৈ আনিব। ফ্ৰেকশ্যনলৈ অনাৰ পিছত আপুনি মানে ভগ্নাংশলৈ অনাৰ পিছত মাল্টিপ্লাই বাই 100 কৰি দিলে আমাৰ কি হৈ যাব, যোনটো শতাংশ হয় সেইটো ওলাই যাব। ঠিক আছে, এইটো ইজি হয়, ইমান কাম নহয়। তো ইয়াত চাওঁ আমি মাৰ্ক মানে মাৰ্ক প্ৰাইচ, কিমান, মাৰ্ক প্ৰাইচ। মাৰ্ক প্ৰাইচ মানে লেখা দাম দেই, কি বুলি লিখিবা, লেখা দাম। লিখা দাম হ'ব নেকি, লেখা হয় নে লিখা হয়, লিখা হৈছে লিখা দাম। অ'কে, লিখা দাম হ'ব ₹840। অ'কে, সেল প্ৰাইচ বা সেলিং প্ৰাইচ ক'ব পাৰি, মানে বিকা দাম, বিক্ৰী দাম কিমান দি আছে, ₹740, এইটো হ'ব বিক্ৰী দাম। ঠিক আছে, তাৰপিছত এতিয়া কিমান ডিসকাউন্ট দিলে, এমাউন্ট অফ ডিসকাউন্ট, কিমান ডিসকাউন্ট দিলে সেইটো আমি উলাই ল'ব লাগিব। ঠিক আছে, এমাউন্ট অফ ডিসকাউন্ট, কিমান ডিসকাউন্ট দিলে, এমাউন্ট অফ ডিসকাউন্ট সেইটো কেনেকৈ পাম, ইয়াতে ওলাই আছে, মাইনাস কৰি দিলে হৈ গ'ল, বিয়োগ কৰি দিলে হৈ গ'ল, মাইনাস কৰি দিলে হৈ গ'ল। 840 পৰা 714 মাইনাস কৰা 621, 126 rupees ডিসকাউন্ট দিছে। কিমান, 126 rupees ডিসকাউন্ট দিছে। ঠিক আছে, এই ডিসকাউন্টটো কোনটো প্ৰাইজৰ ওপৰত দিছে, মাৰ্ক প্ৰাইজৰ ওপৰতে দিছে। আমাৰ প্ৰাইচটো গোটেই কমপ্লিট প্ৰাইচটো কিমান আছিলে, 840। যেনেকৈ আমাৰ গোটেই মানে চাৰ্কেলটোৰ কমপ্লিট পাৰ্টটো কিমান, কেইটা পাৰ্টত আছিলে, 4টা পাৰ্টত আছিলে, তেনেহ'লে ইয়াত 840 আছিলে। ঠিক আছে, তো ডিসকাউন্ট কিমান দিলে, 126। কালাৰ কিমান কৰিছোঁ, 1 প্ৰপৰ্চনত কৰিছোঁ, সেইকাৰণে 4/1 হ'ল। ইয়াত ফ্ৰেকশ্যনটো কি হ'ব, ফ্ৰেকশ্যনটো ইয়াত কি হ'ব, তলত 840 হ'ব, ওপৰত কি হৈ যাব তেনেহ'লে 126। যেনেকৈ আমি তলত কি দিছিলোঁ, গোটেই কেইটা পাৰ্টত ডিভাইড কৰিছোঁ সেইটো দিছিলোঁ, ইয়াত তলত মেইন প্ৰাইচটো হ'ব, যোনটো মাৰ্ক প্ৰাইচ হয় সেইটো হ'ব, ওপৰত কি হ'ব ডিসকাউন্ট, এমাউন্ট অফ ডিসকাউন্ট, সেইটো ফ্ৰেকশ্যনলৈ গুচি আহিলে। তাৰপিছত আমি ইয়াত কি কৰি দিম, মাল্টিপ্লাই বাই 100 কৰি দিম, তেতিয়া কি হৈ যাব, পাৰ্চেণ্টেজলৈ কনভাৰ্ট হৈ যাব। তো এইটো কৰি চাওঁ, কৰি 84 যাব নেকি, 84 যাব, কাটি চাম কেনেকৈ যায়। 6 এৰে যাব চাগে, 6 1 যা 6, 6 4 যা 24, 6 2 যা 12, 6 1 যা, ঠিক আছে 14 দেই, এইটো কিমান 14। আৰু যাব 7 এ যাব, 7 2 যা 14, 7 3 যা
21 2 5 যা 10 তো হৈ যাব 3 আৰু 5 থাকিলে 3 into 5% মানে হৈ যাব 15% আহিছে নাই বাৰু ক'ব লাগে কেমেৰাটো কিমান পাৰ্চেণ্ট হৈ যাব 15% 3 into 5% মানে কিমান হৈ যাব 15% হৈ যাব গম পাইছেনে কেনেকৈ কাটি লৈ মই আকৌ কাটি দেখাই দিছোঁ কথাটো মই আকৌ দেখাই দিছোঁ সহজ হয় লাভ লোকচান হৈ গ'ল ডিছকাউণ্ট হৈ গ'ল প্ৰফিট লছৰ মেথছবোৰ সহজ হয় ইজি হয় আপোনালোকে কি কৰিব লাগিব পাৰ্চেণ্টেজ যদি উলিয়াবলৈ দিয়ে বা ডিছকাউণ্ট এমাউণ্ট উলিয়াবলৈ দিলেতো আৰু সহজ মাইনাছ কৰি দিলে হৈ গ'ল বা প্লাছ কৰি দিলে হৈ গ'ল এনেকৈ কৰিব লাগিব ঠিক আছে তো ইয়াত আছে আমাৰ বন্ধু মই কাটি মেলি দেখাই দিছোঁ কিছুমানৰ প্ৰব্লেম পাব পাৰে 840 into 100 এইটো পাইছিলোঁ কাটি দেখাই আছোঁ 0 0 কাটি দিলোঁ ঠিক আছে 6 এৰে কৰিছোঁ 6 6 গুণ 6 6 1 6 24 6 4 24 6 2 12 6 1 6 কাটি দিলোঁ দুটা 7 এ পাৰিম 7 গুণ 7 2 14 7 3 7 3 21 2 এ কাটি দিম 2 5 10 থাকিলে 3 আৰু 5 তো হৈ যাব 3 5 15% তো একচুয়ালি আমি এনেকেই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন সলভ হ'ল মই কিছুমান কুৱেশ্যনছ নিজেও বনাইছোঁ সেই কুৱেশ্যনছবোৰ মই ডেইলি সলভ কৰি থাকিম তো